3, 2, 1. বৌ কিমান আৰু মন দুখ কৰি নাথাকা যি হৈ গ'ল পৰিস্থিতিৰ লগত খাপ খাবলৈ শিকা দুখ কৰি নাথাকিবা দাদা ঢুকুৱা আজি এমাহেই হৈ গ'ল তুমি জানো দুখ কৰি থাকিলে হ'ব মনুৰ মুখখনলৈকে চোৱাচোন মনুৰ মুখখনলৈকে চাই তুমি সাহসেৰে জীয়াব লাগিব বৌ দুখ কৰি নাথাকিবা ভাইটিও দুখ নকৰোঁ বুলি ভাবিলেও মনলৈচোন অকল তেওঁৱে আহি থাকে কেনেকৈ বাৰু পাহৰি যাওঁ কেনেকৈ বাৰু পাহৰোঁ চেষ্টা কৰি নোৱাৰিছোঁ বৌ আহা কিবা এটা খাই লোৱাহি ৰাতিপুৱাৰ পৰা একো এটা নোখোৱাকৈ এনেকৈ থাকিলে কিবা হ'ব জানো খাই লোৱাহি কিবা এটা অ' মা তুমিনো কি কৰি আছা ন অথনিৰ পৰা একো এটা নোখোৱাকৈ আছা যে আহা কিবা এটা খাই ল'বাহি মনু ব'ল কিবা এটা বনাই দিওঁগৈ খাই ল'বি মই অকলশৰে নাখাওঁ ময়ো খাম তুমিও খাবা আৰু খুৰাকো দি দিবা আমি গোটেই তিনিটাই খাম দিম আকৌ খুৰাকো কিবা এটা বনাই দিওঁগৈ নাই খোৱা নহয় খুৰায়ো একো এটা অ' মা ময়ো তোমাক সহায় কৰি দিম ব'লা কামত নালাগে অ' মনু মোক একো সহায় কৰি দিব নালাগে মনু যাচোন খুৰাই কি কৈ আছে চাগে তালৈকে যা খুৰা ওচৰতে থাকগে যা মা খুৰাই গোটেই ঘৰ চাফা কৰি আছে ঝাৰু মাৰি আছে মই দেখিছিলোঁ নহয় খুৰাই পুৰা ৰুমটো চাফা কৰি আছে দাদা ঢুকোৱাৰ পাছৰ পৰা বৌক ইটো কাম কৰি দিয়া সিটো কাম কৰি দিয়া বুলি ক'বলৈ বেয়াই লাগে কিমান দিনৰ মূৰত ৰুমটো চাফা কৰিছোঁ ইমান ধূলি ওলাই আছে আজি গোটেই ঘৰটো চাফা কৰিব লাগিব দেই বহুত লেতেৰা হৈ আছে অ' খুৰা খুৰা মুনু কি হ'ল খুৰা তোমাক কথা এটা কওঁ তুমি বেয়া পাবা নেকি কিয়নো বেয়া পাম মুনু কোৱা আকৌ নিজৰ খুৰাকহে কথাটো ক'বা আৰু কোৱা একো নহয় অ' খুৰা তুমিতো বিয়া পাতিবা ন মুনু বিয়া পাতিম আকৌ কিয় সুধিলা অ' খুৰা আমাৰ এতিয়া দেউতাও নাই মা আৰু মোক তুমি চাবানে তুমি এৰি পেলাই ক'লো নাযাবা দেই খুৰা তুমি আমাৰ লগত সদায় থাকিবা তুমি এৰি যাবাগে নি আমাক নাযাওঁ বুলি কোৱা না খুৰা মুনু নাযাওঁ তোমালোকক এৰি জানো মই ক'ৰবালৈ যাব পাৰোঁ নাযাওঁ মই ক'লৈকো নাযাওঁ এইখন ঘৰতে মই থাকিম নাযাবা দেই খুৰা আমাক এৰি ক'লৈকো নাযাবা তুমি এৰি গ'লে মা আৰু মই বহুত অকলশৰীয়া হৈ যাম দেউতাও আমাক এৰি থৈ গ'ল নাযাওঁ মুনু মই ক'লৈকো নাযাওঁ এইখন ঘৰতে থাকিম মই প্ৰমিছ কৰা তুমি নাযাওঁ বুলি কোৱা প্ৰমিছ মুনু মই ক'লৈকো নাযাওঁ নাযাবা দেই খুৰা আমাক এৰি নাযাবা তুমি যদি এৰি যোৱাগে তুমি যদি বিয়া পাতি তুমি যদি খুৰীক লৈ বেলেগলৈ যোৱাগে মা আৰু মই বহুত অকলশৰীয়া হৈ যাম মুনু মই ক'লৈকো নাযাওঁ এইখন ঘৰতে আছোঁ এইখন ঘৰতে থাকিম মই নাযাবা ইমান ফোন লগাইছোঁ এবাৰটো ৰিচিভ কৰি ক'ব পাৰে এবাৰো ৰিচিভ কৰিব নোৱাৰেনে ফোন কৰি থাক ৰিচিভ নকৰোঁ মই ভাইটি বৌ চাহ আনিছোঁ চাহ কাপ খাই লোৱা ফোনটো ৰিং কৰি আছে কিয় ৰিচিভ নাই কৰা জুলিয়ে ফোন কৰিছে ৰিচিভ কৰি লোৱা নালাগে বৌ কৰি থাকক দিয়া ভাইটি হ'ব আৰু থোৱা কিমান আৰু কাম নকৰা ইমানবোৰ কাম কৰিছাই চাফা কৰিছাই ৰুম চুমবিলাক সকলোবিলাক এইটো ৰুম মই চাফা কৰিম দিয়া বৌ কিমান আৰু তুমি কাম নকৰা বাহিৰৰ ভিতৰে চব জানো এজনী মানুহে কৰিব পাৰে এতিয়া মই আছোঁ যিহেতু কৰি দিছোঁ একো নহয় তুমি নিজৰ কাম কৰাগৈ যোৱা বৌ এতিয়া দাদা নাই আগতে মই দাদাই দায়িত্ব লোৱা কামবিলাক মই তাত ভাগ নলৈছিলোঁ এতিয়া দাদা যিহেতু নাই মই কৰিবই লাগিব সকলোবিলাক কাম তুমি কৰিব নোৱাৰা নহয় ভাইটি তাকে দাদাইৰা বহুত সপোন আছিল মাজনীক লৈ মাজনী কিন্তু ডাঙৰেই নহ'ল দেখোন দাদাই আমাক এৰি গুচি গ'ল মাজনী সৰুৱে হৈ থাকিল তাই ডাঙৰ হ'লে ইটো কৰিব সিটো কৰিব তেওঁ মনতে বৰ সপোন দেখিছিলেও বৰ দুখ লাগে বৌ এতিয়া দুখ কৰি নাথাকিবা তুমি যি হৈ গ'ল আৰু সময়ৰ লগত খাপ খাবলৈ শিকা
মনো এতিয়া ডাঙৰ হৈ আহিছে তুমি অকল দুখ দেখাই থাকিলে নহ'ব নহয় তাইকো মনটো ফূৰ্তি কৰাব লাগিব ভালদৰে ৰাখিব লাগিব তাইক পঢ়া শুনা ভাল মানুহ কৰিব লাগিব আৰু মই আছোঁ নহয় একো চিন্তা নকৰিবা ভাইটি তোমাৰো ভৱিষ্যত আছে অকল জানো আমাৰ লগত লাগি থাকিব পাৰিবা তুমি হ'বচোন বৌ মোৰ ভাবিবলৈ সময় আছে বহুত এতিয়াই মোৰ কথা ভাবিব নাই হোৱা ভাইটি আৰু একো কাম কৰিব নালাগে দিয়া তুমি ৰাতিপুৱা ইমান কৰিলা অকণমান ৰেষ্ট লোৱা 1 hour later. মহাশয় এতিয়া ওলাইছেহি ইমানটো যে ৰাতিপুৱা ফোন কৰি আছিলি কেলৈ কচোন আজিকালি ফোন কৰিলে কি বেয়া পাওঁ নেকি ককায়ে ঢুকাৰ পৰা একেবাৰেচোন বৰ চেঞ্জে হৈছ নে বিধৱা বৌৰ লগত জোনালী মোক চম্ভালি কথা কবি যি টি কথা মুখত যি আহে তাক নকবি মোৰ দাদাৰ বিষয়ে বৌৰ বিষয়ে তেনেকৈ কথা নকবি তোক মই কৈ দিছোঁ বহুত দিনৰ পৰাই তোৰ এই শব্দকেইটা শুনি শুনি মই মুঠতে অধৈৰ্য হৈছোঁ আজিৰ পৰা তোৰ লগত সম্পৰ্ক শেষ সঁচা কথাটো কৈছো যে বেয়াই পালি নেকি হা নে বিধৱা বৌৰে মন ভুলালে তোক এতিয়া যে টাইম দিবলৈও নাই মোক সময় দিবলৈ সময়ে নোলায় আজিকালি আজিৰ পৰা মোলৈ ফোন নকৰিবি তোৰ নাম্বাৰ মই তোৰ চকুৰ আগতে ব্লক কৰিছোঁ তই আজিকালি বৰ সলনি হৈছ নয়ন তই মই ফোন কৰিলেও ৰিচিভ নকৰ আজি ইমানকৈ ফোন কৰি আছো তইনো কি কৰি আছিলি এবাৰতো ৰিচিভ কৰিব পাৰ মই এবাৰ ৰিচিভ কৰি কৈছিলোঁ নহয় মই যে ঘৰৰ কাম কৰি আছোঁ বুলি বুজি নাপাওঁ নেকি হ'ব কামৰ বাহানা দেখুৱাব নালাগে ঘৰত বিধৱা বৌৰ এজনী আছে নহয় জীয়ৰী নহয় জানো এতিয়া অকণমানি ছোৱালীজনীও আছে দায়িত্ব লৈছে আকৌ পুৰা বৌৰেককে বিয়া পাতি ল'বি একেবাৰে ককা এতিয়া মৰিলে নহয় ভালেই হৈছে দে এতিয়া আৰু কিহে পায় তই থাকিবি আৰু বৌয়ে থাকিব সৰু ছোৱালীজনীও কি জানিবনো জুলি কৈ দিছোঁ কিন্তু মোৰ ধৈৰ্য পৰীক্ষা নল'বি মোক আৰু অধৈৰ্য কৰিছ তই তেনেকুৱা কথা ক'বলৈ নাহিবি তোক কৈছোঁ নহয় তোৰ লগত আৰু মই সম্পৰ্ক আগবঢ়াব নোৱাৰোঁ তই তেনেকৈ ভাবিবলৈ লৈছ তই তেনেকৈ ভাবিছ তই তেনেকৈ ভাবি থাক মই মোৰ ৰাস্তাত শুদ্ধ আছোঁ তোৰ লগত আৰু মই আগবাঢ়িব নোৱাৰোঁ তোৰ নিচিনাজনীৰ লগত যদি মই আগবাঢ়োঁ মোৰ জীৱন ধ্বংস হ'ব তই তেনেকৈ ভাবিবলৈ লৈছ তোৰ সমান এনেকুৱা মনৰ লেতেৰা মনৰ ছোৱালীৰ লগত মই থাকিব নোৱাৰোঁ মই জানো একমাত্ৰ দাদা ঢুকোৱাৰ পৰা ঘৰখনত কেনেকৈ আছোঁ সঁচা কথা ক'লো যে এতিয়া বেয়াই পাইছে এই বিধৱা এই বৌয়েকজনীয়ে ইয়াৰ মন একেবাৰে ফচুলাই পেলালে চাই ল'ম মই সুদাই নেৰো বিধৱা বৌয়েৰক